ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব ফেব্ৰুৱাৰী মাহৰ মাহেকীয়া ৰাশিফল 12টা ৰাশিৰ সম্পূৰ্ণ বিস্তৃত বৰ্ণনা গতিকে বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু প্ৰত্যেকটো ৰাশিৰ এই ফেব্ৰুৱাৰী মাহটো কেনে হ'ব জানি ল'ব পাৰিব বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰে অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আমি এতিয়া পোনপ্ৰথমেই মেঘ ৰাশিৰ সামগ্ৰী বিশ্লেষণ আলোচনা কৰিম মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহটো অতি শক্তিদায়ক আৰু উৎসাহজনক মাহ হিচাপে পৰিগণিত হ'ব আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব কৰ্ম ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব পদোন্নতিৰ যোগ দেখা যায় ব্যৱসায়ীসকলে নতুন বিনিয়োগৰ কথা ভাবিব পাৰে কিন্তু অংশীদাৰী ব্যৱসায়ত অলপ সাৱধান হ'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল দেখুৱাব পাৰিব কাৰিকৰী শিক্ষাৰ সৈতে জড়িত ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহটো শুভ মাহ হিচাপে পৰিগণিত হ'ব প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত সৰু সুৰা ভুল বুজাবুজি হ'ব পাৰে কিন্তু খং নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা আছে দাম্পত্য জীৱনত সুখ হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ চকুৰ সমস্যাই দেখা দিব পাৰে প্ৰচুৰ পানী খোৱাৰ প্ৰয়োজন আছে আৰ্থিক ক্ষেত্ৰত পুৰণি ধাৰ বা ঋণ পৰিশোধৰ কৰাত আপুনি সক্ষম হ'ব এই মাহটোত অৱশ্যে অলাগতিয়াল খৰচ বাঢ়িব পাৰে জ্যোতিষৰ উপায় হৈছে প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ফুল অৰ্পণ কৰিব ইয়াৰ পিছত বৃষ ৰাশিৰ সামগ্ৰী বিশ্লেষণ বৃষ ৰাশিৰ এই মাহটো আপোনাৰ বাবে ধৈৰ্য আৰু পৰিশ্ৰমৰ মাহ হ'ব আৰম্ভণিতে অলপ সংগ্ৰাম হ'লেও শেষৰ ফালে আপুনি সফলতা নিশ্চিতভাৱে লাভ কৰিব কৰ্ম ব্যৱসায় ক্ষেত্ৰত চাকৰিজীৱীসকলে কামৰ হেঁচা অনুভৱ কৰিব পাৰে ব্যৱসায়ত নতুন সম্পৰ্ক গঢ় লৈ উঠিব যি ভৱিষ্যতে আপোনাৰ লাভজনক হ'ব শিক্ষাৰ ক্ষেত্ৰত কলা আৰু সাহিত্যৰ ছাত্ৰ ছাত্ৰীৰ বাবে সময়টো অতি অনুকূল হ'ব মনোযোগ বৃদ্ধি পাব প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ লগত দূৰ ভ্ৰমণৰ যোগ আছে অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ লাভ কৰিব পাৰে এই মাহটোত স্বাস্থ্যৰ ক্ষেত্ৰত ডিঙি বা শ্বাস প্ৰশ্বাসজনিত সমস্যা হ'ব পাৰে ঠাণ্ডা বস্তুৰ পৰা অলপ আঁতৰি থাকিব বা গ্ৰহণ নকৰিব আৰ্থিক দিশত বিলাসীকতাৰ সামগ্ৰী ক্ৰয় কৰাৰ ধন ব্যয় হ'ব আয়ৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে জ্যোতিষৰ উপায় হৈছে শুক্ৰবাৰে লক্ষ্মী দেৱীৰ উপাসনা কৰিব আৰু বগা ফুল বা বগা ৰঙৰ বস্ত্ৰ পৰিধান কৰিবলৈ চেষ্টা কৰিব ইয়াৰ পিছত মিথুন ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ মিথুন ৰাশিৰ লোকসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো যোগাযোগ আৰু সামাজিক সম্পৰ্কৰ বাবে উত্তম হ'ব আপোনাৰ বুদ্ধিমত্তাৰ প্ৰশংসা হ'ব কৰ্ম ব্যৱসায় ক্ষেত্ৰত আপোনাৰ বাকপটুতাৰ বাবে কৰ্মক্ষেত্ৰত সমস্যা সমাধান হ'ব ব্যৱসায়ত লাভৰ মাত্ৰা সন্তোষজনক হ'ব শিক্ষাৰ ক্ষেত্ৰত গণিত আৰু বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব বন্ধুৰ পৰা শিক্ষাত সহায় পাব পাৰিব প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ পৰা সাৱধান হ'ব লাগিব দাম্পত্য জীৱনত জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি অলপ নজৰ ৰাখিব স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ুজনিত সমস্যা টোপনিৰ ব্যাঘাত হ'ব পাৰে যোগাভ্যাস কৰাটো জৰুৰী হ'ব আৰ্থিক দিশত শ্বেয়াৰ বজাৰ বা ফটকা ব্যৱসায়ৰ লগত জড়িত থকা ব্যৱসায়ীসকলে সাৱধানে ধন বিনিয়োগ কৰিব মাহৰ মাজভাগত আৰ্থিক স্থিতি সবল হ'ব জ্যোতিষৰ উপায় হৈছে বুধবাৰে গৰুক কেঁচা ঘাঁহ খাবলৈ দিব আৰু গণেশক দুৰ্বা ঘাঁহ অৰ্পণ কৰিব ইয়াৰ পিছত কৰ্কট ৰাশিৰ সামগ্ৰী বিশ্লেষণ এই মাহটো আপোনাৰ বাবে আৱেগিক হ'ব পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব মানসিক শান্তি বৰ্তাই ৰাখক কৰ্ম আৰু ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহযোগিতা পাব চৰকাৰী কাম কাজত সফলতাৰ যোগ আছে ব্যৱসায়ৰ ক্ষেত্ৰত সম্প্ৰসাৰণৰ বাবে এই সময়ছোৱা এটা ভাল সময় হিচাপে পৰিগণিত হ'ব শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে মন চঞ্চল হ'ব পাৰে অধ্যয়নত একাগ্ৰতা বজাই ৰখাটো অলপ অসুবিধা অনুভৱ কৰিব পাৰে প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা বাঢ়িব বিবাহিত দম্পতীৰ মাজত পাৰিবাৰিক বিষয় লৈ আলোচনা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা হজমৰ গণ্ডগোল হ'ব পাৰে বাহিৰৰ খাদ্য বৰ্জন কৰিব এই মাহটোত আৰ্থিক দিশত গৃহ নিৰ্মাণ বা ভূমি ক্ৰয়ৰ বাবে খৰচ হ'ব পাৰে অৱশ্যে হঠাৎ ধন প্ৰাপ্তিৰো যোগ আছে
জ্যোতিষৰ উপায় হৈছে সোমবাৰ শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব আৰু ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। সিংহ ৰাশিৰ ক্ষেত্ৰত এতিয়া সিংহ ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে ফেব্ৰুৱাৰী মাহটো নেতৃত্ব আৰু ক্ষমতাৰ প্ৰদৰ্শনৰ মাহ হ'ব। আপোনাৰ মান সন্মান বৃদ্ধি পাব। কৰ্ম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰা প্ৰশংসা লাভ পাব পাৰে। নতুন প্ৰজেক্ট বা দায়িত্ব আপোনাৰ হাতলৈ আহিব পাৰে। ব্যৱসায়ত সাহসী সিদ্ধান্ত ল'লে লাভৱান হ'ব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে বিদেশলৈ যোৱাৰ কথা ভাবি থকাসকলৰ বাবে শুভ খবৰ আহিব পাৰে। প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত অসংভাৱৰ বাবে সম্পৰ্কত দূৰত্ব আহিব পাৰে। আপোনাৰ সংগীক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাৰ্ট বা ৰক্তচাপজনিত সমস্যা থকাসকলে বিশেষ সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক দিশত আৰ্থিক স্থিতি শক্তিশালী হ'ব, কিন্তু বিলাসিতাৰ নামত খৰচ অধিক নকৰিব। জ্যোতিষৰ উপায় হৈছে প্ৰতিবোৰ দেওবাৰে সূৰ্য দেৱতাক পানী অৰ্পণ কৰিব আৰু গুড় দান কৰিব। ইয়াৰ পিছত কন্যা ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। আপোনাৰ বিশ্লেষণাত্মক ক্ষমতাৰ এই মাহত বিশেষভাৱে কামত আহিব। আপোনাৰ প্ৰতিটো কাম নিখুঁতভাৱে কৰিবলৈ চেষ্টা কৰিব। প্ৰেম আৰু ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা আছে। ব্যৱসায়ত সৰু সৰু লাভৰ জৰিয়তে ডাঙৰ মূলধন কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পৰীক্ষাৰ ফলাফল আশানুৰূপ হ'ব পাৰে। গৱেষণামূলক কামত সফলতা পাব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আপোনাৰ বাস্তৱবাদী স্বভাৱে সংগীক কিছু নিৰাশ কৰিব পাৰে। আৱেগক গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে। বিবাহিত জীৱন শান্তিপূৰ্ণ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ছালৰ সমস্যা, এলাৰ্জিয়ে অলপ আমনি কৰিব পাৰে। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়াটো এই মাহটোত প্ৰয়োজন আছে। আৰ্থিক দিশত সঞ্চয়ৰ ওপৰত গুৰুত্ব দিব। মাহটোৰ শেষৰ ফালে কিছু আৰ্থিক চাপ পৰিব পাৰে। জ্যোতিষৰ উপায় হৈছে বুধবাৰে সেউজীয়া ৰঙৰ বস্তু দান কৰিব আৰু চৰাইক খাদ্য দিব। ইয়াৰ পিছত তুলা ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। তুলা ৰাশিৰ বাবে এই মাহটো ভাৰসাম্য ৰক্ষাৰ মাহ হ'ব। সামাজিক আৰু ব্যক্তিগত জীৱনত মাজত সমতা থাকিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত কলা, অভিনয়, সৃজনশীল কামৰ লগত জড়িত সকলৰ বাবে সোণালী সময় হিচাপে এই মাহটো পৰিগণিত হ'ব। অংশীদাৰী ব্যৱসায়ত লাভ হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত পঢ়া শুনাত মনোযোগ বাঢ়িব। দলীয় অধ্যয়নত লাভৱান হ'ব পাৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ বাবে এই মাহটো অতি ৰোমান্টিক হ'ব। অবিবাহিতসকলৰ বাবে বিয়াৰ কথা বতৰা এই মাহটোত পক্কা হৈ যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত কঁকালৰ বিষ, কিডনীজনিত সমস্যাত অলপ ভুগিব পাৰে। প্ৰচুৰ পানী খোৱাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক দিশত খৰচ বা আয়ৰ মাজত সমতা থাকিব। দামী বস্তু বা অলংকাৰ ক্ৰয় কৰিব পাৰে। জ্যোতিষৰ পৰা হৈছে শুক্ৰবাৰে সৰু ছোৱালীক বগা ৰঙৰ মিঠাই খাবলৈ দিব। তেনে কৰিলে আপুনি সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত বৃশ্চিক ৰাশিৰ সামগ্ৰী বিশ্লেষণ। এই মাহটোত আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব। গুপ্ত শত্ৰুৰ পৰা সাৱধান থকাটো লাভ হ'ব। কৰ্ম ব্যৱসায়ৰ কৰ্মক্ষেত্ৰত প্ৰত্যাহ্বান আহিব পাৰে, কিন্তু আপুনি সাহসেৰে সন্মুখীন হ'ব পাৰিব। ব্যৱসায়ত হঠাৎ লাভ হ'ব, লোকচানৰো সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত গৱেষণাৰ জটিল বিষয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে ভাল সময়। গভীৰ অধ্যয়নৰ প্ৰয়োজন আছে। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সম্পৰ্কত আৱেগৰ প্ৰাবল্য থাকিব। জেদ ভাৱৰ বাবে কাজিয়াও হ'ব পাৰে। দাম্পত্য জীৱনত মধ্যমীয়া ফল। স্বাস্থ্যৰ ক্ষেত্ৰত তেজৰ সংক্ৰমণৰ বাবে আঘাত পোৱাৰ সম্ভাৱনা থাকিব পাৰে। গাড়ী চলোৱাৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৰ্থিক দিশত পৈতৃক সম্পত্তিৰ পৰা লাভৱান হ'ব পাৰে। কোনেও ধাৰলৈ টকা নিদিব। আপুনি এই মাহটোত ধাৰলৈ বিশেষকৈ নিদিব। জ্যোতিষৰ উপায় হৈছে মঙলবাৰে হনুমান মন্দিৰত বন্তি জ্বলাওক আৰু দৰিদ্ৰক অন্ন দান কৰিব। ইয়াৰ পিছত ধনুৰাশিৰ সামগ্ৰী বিশ্লেষণ। ধনুৰাশিৰ বাবে এই মাহটো ভাগ্যোদয়কাৰী হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কামত মন বহিব। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত পদোন্নতিৰ প্ৰবল যোগ আছে। ব্যৱসায়ৰ কামত ভ্ৰমণ হ'ব পাৰে, যি লাভজনক হ'ব। শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ বাবে অতি উত্তম সময়। শিক্ষকৰ পৰা পূৰ্ণ সহযোগিতা পাব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ লগত আধ্যাত্মিক স্থান ভ্ৰমণৰ হ'ব পাৰে এই মাহটোত।
পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মেদবহুলতা বা লিভাৰৰ সমস্যা হ'ব পাৰে। তেল চৰ্বিযুক্ত খাদ্য পৰিহাৰ কৰিব। আৰ্থিক দিশত আয়ৰ একাধিক পথ মুকলি হ'ব। ধৰ্মীয় কামত ধন ব্যয় কৰা হ'ব পাৰে এই মাহটোত। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে হালধীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব আৰু কলগছৰ তলত বন্তি জ্বলাব। ইয়াৰ পিছত মকৰ ৰাশি। মকৰ ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। শনিৰ প্ৰভাৱত আপুনি এই মাহটোত কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কিন্তু ই ফল দীৰ্ঘস্থায়ী হ'ব। ইয়াৰ ফলত আপুনি দীৰ্ঘস্থায়ী ফলাফল লাভ কৰিব। কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত দায়িত্ব বাঢ়িব। কামৰ বোজা বেছি হ'লেও হাৰ নামানিব। লোহা বা নিৰ্মাণৰ ব্যৱসায়ত আপোনাৰ লাভ হ'ব। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ এলাহভাৱ পৰিহাৰ কৰিব লাগিব এই মাহটোত। সময়ানুৱৰ্তিত মানি চলিলেহে আপুনি সফলতা লাভ কৰিব পাৰিব। সময়ৰ আপুনি সদ্ব্যৱহাৰ কৰিব লাগিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমত গভীৰতা বাঢ়িব। পুৰণি প্ৰেম ঘূৰি অহাৰো এই মাহটোত সম্ভাৱনা কম আছে। দাম্পত্য জীৱনত সংগীৰ সমৰ্থন পাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত বাত বিষ, ভৰিৰ বিষত ভুগিব পাৰে। নিয়মিত ব্যায়াম কৰাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক দিশত আৰ্থিক স্থিতি মজবুত হ'ব, কিন্তু মন্থৰ গতিত হ'ব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে এই মাহটো এটা ভাল সময় হিচাপে পৰিগণিত হ'ব। জ্যোতিষৰ উপায় হৈছে শনিবাৰে শনি মন্দিৰত সৰিয়হৰ তেল বা চাকি জ্বলাওক বা ক'লা তিল দান কৰিব। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ সামগ্ৰীৰ বিশ্লেষণ। কুম্ভ ৰাশিৰ বাবে মাহটো সৃষ্টিশীল আৰু নতুন চিন্তাৰ মাহ হ'ব। সমাজ সেৱাত মন যাব পাৰে। কৰ্ম ব্যৱসায়ৰ ক্ষেত্ৰত টেকন'লজি বা বিজ্ঞানৰ লগত জড়িত লোকৰ বাবে শুভ হ'ব। ব্যৱসায়ত নতুন পৰিকল্পনা কাৰ্যকাৰী কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত গ্ৰুপত পঢ়া শুনা কৰিলে বেছি লাভৱান হ'ব পাৰিব। মেধাৰ বিকাশ ঘটিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হ'ব পাৰে। দাম্পত্য জীৱনত স্বাধীনতাক লৈ তৰ্ক হ'ব পাৰে এই মাহটোত। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ সৰু গাঁঠি বা ৰক্ত সঞ্চালনৰ সমস্যা হ'ব পাৰে। খোজ কাঢ়িবলৈ চেষ্টা কৰি থাকিব। ডেইলি মৰ্ণিং ৱাক কৰিব। আৰ্থিক দিশত মাহৰ আৰম্ভণিতে খৰচ বাঢ়িব, কিন্তু মাহৰ শেষৰ ফালে আয়ো বাঢ়িব। বন্ধুৰ পৰা আৰ্থিক সহায় এই মাহটোত লাভ কৰিব পাৰে। জ্যোতিষৰ উপায় হৈছে শনিবাৰে পিপল গছৰ তলত পানী ঢালিব আৰু দুখীয়া মানুহক সহায় কৰিব। এই মাহটোৰ শেষৰটো ৰাশিফল মীন ৰাশি। মীন ৰাশিৰ সামগ্ৰিক বিশ্লেষণ। মীন ৰাশিৰ জাতক জাতিকাৰ বাবে ফেব্ৰুৱাৰী মাহটো মিশ্ৰিত ফলদায়ক হ'ব। কল্পনাৰ প্ৰৱণতা বাঢ়িব। বাস্তৱৰ সৈতে সংযোগ ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মৰ ব্যৱসায় ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ ষড়যন্ত্ৰৰ পৰা অলপ সাৱধান হ'ব লাগিব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত প্ৰচুৰ লাভৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত পঢ়াত মন বহাবলৈ ধ্যান আৰু মেডিটেশ্যনৰ সহায় ল'ব। কলা শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে এই মাহটো ভাল মাহ হিচাপে পৰিগণিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত আৱেগিক সিদ্ধান্ত লৈ বিপদত পৰিব পাৰে। বিবাহিত জীৱনত সুখ শান্তি বিৰাজ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, পানী লগাৰ জ্বৰ হ'ব পাৰে। ঋতু পৰিৱৰ্তনৰ সময়ত সাৱধান হোৱাৰ প্ৰয়োজনীয়তা আছে। আৰ্থিক দিশত খৰচৰ মাত্ৰা অধিক হ'ব, বিশেষকৈ চিকিৎসা বা ভ্ৰমণত। বাজেট বনাই আপুনি খৰচৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিবাৰে বিষ্ণুৰ সহস্ৰ নাম পাঠ কৰিব। কপালত হালধীয়া চন্দনৰ ফুট ল'ব। এনে কৰিলে আপুনি নিশ্চয় শুভ ফল লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকৰ সকলোলৈ এই 12টা ৰাশিৰ সকলোলৈ এই ফেব্ৰুৱাৰী মাহৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ এই মাহটো সুখ শান্তি আৰু আনন্দৰে ভৰি পৰক, তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম, জয় শ্ৰী ৰাম।